এতিয়া কৈ আছে ইয়াত নামনি কোনো মানুহ যাব নোৱাৰে বা তেওঁলোকে ইয়াত যদি আছে যিসকল এসপ্তাহ খেতি পঠিয়াব লাগে তাত কাম কৰা ব্যৱসায় কৰা মানুহক এতিয়া যদি নিৰ্যাতন কৰে খেতি কৰে তাত তেওঁলোকে মাছেই পাচলি যি হওক যি ব্যৱসায় তাত কৰি আছে তেওঁলোকক চৰকাৰ নিৰাপত্তা দিব নোৱাৰে। এতিয়া কি ক'ব ৰাইজে? গতিকে চৰকাৰ নিৰাপত্তা দিয়ক মানুহখিনিক আৰু ৰিজাৰ্ভেশ্যন দিয়ক, তেতিয়া চব খোলা হ'ব, কোনো সমস্যা মানুহক দখলত আছে মানে কি তেওঁলোকে ছাৰ্ভিচ দি আছে। এইটো তেওঁলোকক ধন্যবাদ দিব লাগে যে উজনি অসমত হওক বৰাক উপত্যকাত য'তেই আজি মানুহেতো মাছ হওক শাক পাচলি হওক চব খাব লাগে। মানুহ জীয়াই থাকিবলৈ উৎপাদন কৰি আছে মানুহখিনি, উৎপাদন কৰি তেওঁলোকক গোটেই অসমক ছাপ্লাই দি আছে, যোগান ধৰি আছে। গতিকে মানুহখিনিক মৰম কৰিব লাগে, তেওঁলোকৰ প্ৰতি কৃতজ্ঞ হ'ব লাগে। তাৰ বিপৰীতে যদি এই মানুহখিনিক ভাবুকি দিয়ে, খেদি পঠিয়াই বা এনেধৰণৰ নিৰ্যাতন কৰে, এইটো এখন চৰকাৰ থাকিও যদি চকু মুদা কুলিৰ ভাও ধৰি থাকে, এই চৰকাৰ থকাতকৈ নথকাই ভাল। অসমত আমাৰ যিসকল সৰু সৰু ব্যৱসায়ী নামনি অসমৰ পৰা গৈ তাত ক্ষুদ্ৰ ব্যৱসায় কৰে বা তাত যিসকল শ্ৰমিক হিচাপে কাম কৰে, এতিয়া তেওঁলোকৰ ওপৰত যিটো নিৰ্যাতনৰ কাৰণে কেইটামান প্ৰখ্যাত সংগঠনে তাত আহ্বান দিছে আৰু আমাৰ নামনি অসমৰ পৰা তাত গৈ কৰ্মৰত নিবনুৱাসকলৰ ওপৰত যিটো নিৰ্যাতন চলাইছে বা উজনি অসম ত্যাগ কৰাৰ কাৰণে যিটো ভাবুকি প্ৰদান কৰি আছে, এই আইন শৃংখলা পৰিস্থিতি অৱনতিৰ এই বিষয়টো ৰাজ্য চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি আমি আজি এটা সভাস্থগন প্ৰস্তাৱ আমাৰ দলৰ পৰা দাখিল কৰিছোঁ আৰু এই সভাস্থগন প্ৰস্তাৱটো এতিয়ালৈকে আমাক আলোচনা কৰিব দিয়া হোৱা নাই। অধ্যক্ষ মহোদয়ে কৈছে যে মুখ্যমন্ত্ৰী মহোদয় আহিলে এই বিষয়টো উত্থাপন কৰিব দিব আৰু যাতে মুখ্যমন্ত্ৰীয়ে ইয়াৰ ওপৰত তেখেতৰ বিবৃতিটো দিব। কিন্তু আমি এটা কথা দাবী কৰিম আৰু এতিয়াও দাবী কৰিছোঁ যে অসমখন সমগ্ৰ অসমীয়া আৰু অসমবাসীৰ কাৰণে সমগ্ৰ অসমত য'তে ত'তে বিচৰণ কৰা, ব্যৱসায় কৰা, কাম কৰাৰ অধিকাৰ আছে। ইয়াত কোনেও যে উজনি অসমৰ মানুহ নামনিত আহিব নোৱাৰিব বা নামনিৰ মানুহ উজনি অসমত যাব নোৱাৰিব, বৰাক উপত্যকাৰ মানুহ ব্ৰহ্মপুত্ৰ উপত্যকাত আহিব নোৱাৰিব বা ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহ বৰাক উপত্যকাত গ'লে খেদিব, এনেধৰণৰ এটা আঞ্চলিক বা এনেধৰণৰ এটা বৈষম্যমূলক নীতি থাকিব নালাগে। চৰকাৰ ইয়াত কঠোৰ হ'ব লাগে যে অসমৰ যিকোনো প্ৰান্তৰ অধিবাসী অসমৰ যিকোনো জিলাত তেওঁলোক যাব পাৰিব, তাত কাম কৰিব পাৰিব বা ব্যৱসায় কৰিব পাৰিব। এইটো পাচলিৰে হওক মাছৰে হওক যিকোনো ব্যৱসায় কৰিব পাৰিব। আৰু যদিহে অসম চৰকাৰে এইটো সুনিশ্চিত কৰিব নোৱাৰে যে নামনি অসমৰ কোনো শ্ৰমিক বা ব্যৱসায়ী উজনি অসমত যাব নোৱাৰিব, তাত তেওঁলোকে খেদি পঠিয়াব, চৰকাৰে তেওঁলোকক সুৰক্ষা দিব নোৱাৰে বা চৰকাৰ যদি ব্যৰ্থ হয়, তেনেহ'লে চৰকাৰে এই লোকসকলক তেওঁলোকক চাকৰি দিয়ক বা সংস্থাপনৰ ব্যৱস্থা কৰক। আৰু আমি দাবী কৰিম যে আমাৰ যিসকল মাইনৰিটি মানুহ আজি তেওঁলোকে চাকৰি নাপায়, উচ্চ শিক্ষা নাপায়, বিভিন্ন ধৰণে বঞ্চিত হৈ আছে, গতিকে তেওঁলোকে আজি শ্ৰমিক হিচাপে বা ক্ষুদ্ৰ ব্যৱসায়ী হিচাপে উজনি অসমত গৈ কাম কৰি আছে। এতিয়া তেওঁলোকক তাৰ পৰা খেদি পঠাব বিচাৰিছে। গতিকে আমি ৰাজ্য চৰকাৰক দাবী জনাম যে আমাৰ এই মাইনৰিটি মানুহসকলৰ কাৰণে কমপক্ষে 10% ৰিজাৰ্ভেশ্যন দিব লাগে। চাকৰিত, উচ্চ শিক্ষাত সকলো ক্ষেত্ৰত 10% ৰিজাৰ্ভেশ্যন দিব লাগিব, যাতে তেওঁলোকে স্বাৱলম্বী হ'ব পাৰে। আৰু এই 10% ৰিজাৰ্ভেশ্যনটো লাগিলে ইকনমিকেলি উইকাৰ ছেকশ্যন হিচাপে তেওঁলোকক অন্তৰ্ভুক্ত কৰি আমাৰ এই ধৰ্মীয় সংখ্যালঘু যিসকল পিছপৰা মানুহ আছে তেওঁলোকক ইকনমিকেলি উইকাৰ ছেকশ্যন হিচাপে অন্তৰ্ভুক্ত কৰি 10% ৰিজাৰ্ভেশ্যন দিব লাগে। আমি চৰকাৰক এইটো দাবী কৰিছোঁ।